তো গাইস ফাইনালি আহি গেল মোৰ গুগল এডসেন্স পিন এই 80 টাকাত মোমো খাল আৰু এই চাওমিন লৈছে বড়ে তুই নিচে লগ ধৰি লৈছাই মজা লগ ধৰি লৈছো মই তো হ্যাঁ কাই দানি আনছি কাই কান্দে নহলে কাই কান্দে তোমাকলা ভাঙি ভাঙি চেজ হৈ গৈছে অ মামাই ভাল লাগছে না মনো ভাল লাগছে ফাকি কাক দি আছা মোক না কাক ফাকি দি আছা তুই না ঘৰত ফাকি দি আছা তো বাকি গেছ নতুন চশমা পিন্ধি মই আহি গলো দেই তো বহুত দিনৰ মূৰত গেছ মাংসৰ কৰাহি লৈ মই বহি আছো তো হাই গাইস গুড মর্নিং ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল বাগা ভাই তো গাইস মোটামুটি এসপ্তাহৰ মূৰত আজি গাইস আহি হলু দি আৰু ভিডিও নেটলি নদাই নহয় আৰু গাইস কতটো খেনে হেন বাকি গাইস সর্দি কা জ্বৰ সব আগৰি দিছে মোক মই চেচেই দে গাইস মই উৰিব পাৰো নে নাই মানে ঠিক নাই গাইস তো বাকি কি বহুত দিন হল মানে মৰিক মানে লগ কৰা নাই তো তাইকো একবাৰ লগ কৰো আৰু একবাৰ গলে যাম গাইস যেহেতু গাইস একদম মাথা জাটা বেয়া মানে পুৰা বিষে আছে গাইস এ জ্বৰ সর্দি কিনো কমাৰ মই চেচেই নেকি গাইস মই যামেই নেকি আৰু ও হিলা বাদিলো গাইস এটা মোবাইলৰ কভাৰো আছে গাইস মোবাইলটো অলপমান ভাল হৈ থাকিলে মানে ইউজ কৰি ভাল লাগে না গাইস কেনে হালধা পৰি গৈছে কভাৰ ছালা দেখ গাইস সৰ্বক লাগি যাই থাকো চাই থাকো গাইস কি চাই আছা তুই হা এ 10000 টাকা তো যে পাম ভিডিওটো চাই আছো না গাছ পুলি ৰুইছা না ও আজি কতখন লাগিব হয় নেকি দেখছা এনি টাইম খালি পইচাৰে ঠাণ্ডা কিনকে খাই পইচা পায় ক'ত পায় কিনকে পায় ইমান মানে কি হ'ব ইমান লোভ আলা কি হ'ব দেখছা সেই তাতে মোবাইলত বহি সেই পইচা পালে ঠাণ্ডা দেখছা এই স্বভাৱ মায়েকৰ হাৱা দিয়াত ভাল কিন্তু আজিকালি হিমন্তৰ মিটিঙত বোলে মাতছিল নাম আছে বোলে তাইৰ হাৱা দেই ময়ো হাৱা দিম মায়েও হাৱা দেই বাপৰে বাপ মায়াক চাই গোটেই ঠিকে আছে তই এতিয়া কথা জান কাচন ধৰছা হা কি কৰা নহয় মাথু বাপৰে বাপ ফপা চপা মাৰি ক'ত বা যাব আৰু বিৰংগানতো একেবাৰে ভাত বনাব লাগে না ভাত বনাব লাগে ঠিকে আছে তই কাম কৰা দেই কেমেৰাটো ওলালে কাম কৰাৰ ভিৰ লাগে না তোৰ ঠিকে আছে ঠিকে আছে চাল দিবা নেকি গাইছ কি কি চকলেট লাগব কি কি চকলেট লাগব আৰু আৰু ও হাও পালাল ও লিষ্টখন লৈ আ চকলেটৰ মই যাং তো বাকি মই চলব গাই পালো আৰু তাক পিকআপ কৰি ললো বাকি যে কেটা ক্লাস করলি তিনটা ইমান সকালে তিনটা ক্লাস কেনকে করলি হাৱা দিবা নিলি নাকি ফাকি কাক দি আছা মোক না কাক ফাকি দি আছা তুই না ঘৰত ফাকি দি আছা তিনটা আৰু মোবাইলটো এনি টাইম খচি থাকা জানে কিবা কাবা পটালি নেকি কিবা পাছা পায় নে ঠিকে আছে তো বাকি গাইছ বাকি জ্ঞানো আহি আছে তাক ফোন মারলো দে আহক দে গাইছ সিটো আৰু কামত দিবা না দে আমাক জীৱনটোত হ'ব দে গাইছ বাকি যে আহিলি হা ইমান জলদি গা পা ধুইছা না নাই ঠিক আছে দে কিবা খাং দে অলপ চাহ খাং তো কিন্তু দেখা যাব 10 টাকা এটা পাৰি খোৱাবা কিন্তু বেছি নৰি কি হাতীবেলা হ'ব দে 10 টাকা খুৱাম দে এটা দে হ'ব দে বঢ়িয়াকে চিঙৰা খাই উঠিলো ৰ'ব ইফালে এইখনতে যি লিলিমেট হৈছে কাৰ মৰে নাই দিয়ক এই দুটা খাকচোন বা গোটেই দুহাৰে দিন দে হ'ব দে এইনো কম আৰু মতো নাই তোৰ মানে কি কম জানা জ্ঞান কি তোৰ ভাগ্যত আপি আছে না নাই মই ক'বা নোৱাৰো যদিও আছিল কি কৈছে জানা ভগৱানে আপিটো তোক ধুনীয়াকে বানাইছে ব্ৰহ্মপুত্ৰৰ মুহূৰ্তত পচছে নাই হ'ব পাৰে না কিবা আছে বাকী কি জানা না জ্ঞান মোক কিছু দি তই হেৰি এটা কাম কৰিবি তই কুস্তিখন একবাৰ চাবি তোৰ ভাগ্যত আপি আছে না নাই আপুনি আছে না কুস্তিখন চাব লাগিব মই কালি মানে যাম ৰ কালি তই এটা কাম কৰিবি আমি দহটাই সেই কৰিম দে এই কি বুলি কয় শনি মন্দিৰত যাম কালি অলবি না কি কোৱা আমি পৰহি বা কালি ধুনীয়াকৈ এটা সময় মিলি কিনে শনি মন্দিৰত যাম ধুনীয়াকৈ তাৰ পূজাৰীটো সুধিম যে জ্ঞানৰ কুস্তি আপি আছে না নাই তাই পণ্ডিতে আপি কথা লিখছে না নাই তোৰ জীৱনটো কাৰণ আপি আহে কাৰণ গুচি যায় হয় নহয় মানে ধৰি দেখা কিবা এটা কেপাচিটি কিবা যদি মন্ত্ৰ চন্ত্ৰ কিবা যদি কিবা যদি এডাল দিয়ে আৰু সেনেহেন ভাল হ'ব নাকি ভাল হ'ব বাকী এনেকৈ মই আপিটো লোক আৰু এনেকৈ 1 লাখ দিয়ে মোৰ বেয়া লাগে জানা না মোৰ নিজৰে বেয়া লাগে আজিৰ পৰা নাহোঁ সেইটো কথা নহয় দেচোন দে আহিব লাগিব তই থাকবা লাগিব আমাৰ লগত বাকী তোৰ পুস্তিকা আমি একদিন চাম কালি চাম মই নহ'লে যদি নাই তই কৰবি কি মানে জীৱনটোত যদি নাই বৰলা একো নাই আমাৰ হেৰি নৰেন্দ্ৰ মোদীৰো আহি নাই হয় নহয় ঠিকে আছে একো নাই ডাঙৰ মানুহবিলাকৰ নাথাকে গেছ হ'ব দে গেছ
কি লাগে গাইজ তাৰ মোবাইল টেম্পাৰ বাজে থৈছে ৰিল মাহা এনি টাইম ৰিল চাই থাকে এতিয়া মোবাইল এই ভাঙা চিঙা যে বেচ পাইছে তাৰ মোবাইল অলপ কিজানি ভাল বাপৰে বা ভাঙি চিঙি একেবাৰে মোবাইলৰ অৱস্থা নোহোৱা হৈছে দে হ'ব দে মোৰ লগত তোৰ খানা চেঞ্জ কৰি দিম দে আজি যা যা য়েছ কৰ তু ভি কিয়া ইয়াদ ৰখেগা এইটো বাহাটো থ ক্ৰেছ পৰিব থ এই ক্ৰেছ পৰ লাগে কিজানি অলপমান মোবাইলটোতো লাৰবাই দিয়া নাই মানে মোবাইলটোৰ পৰা 100 মিটাৰ দূৰত মোবাইল লাৰবা নৰাখে মানে ফেলাই নাই আপুনি মানে বিশ্বাস কৰিব নোৱাৰি সেইকাৰণে মই লৈছোঁ মোবাইল দিয়াই নাই মোবাইল এতিয়া থলোঁ কভাৰ কৰোঁ ক্ৰেছ পৰিব তোৰ মোবাইল লাৰাও নাই মই সেনেকৈ লেভেল দি নাথাকিম মোৰ আগত বুজিছা তুমি দিম মোবাইল নাকত তুমি দিম তো বাকী গেছ খাচি ধৰি এই ম'ম' খাবা আহিলাক দে 30 টাকাৰ ম'ম' খাব বুলি এতিয়া নন্দিনী দাই লৈ আহিছে মোক এতিয়া 30 টাকাৰ ম'ম' পায় কোনোবা দিন হা এই 80 টাকাৰ ম'ম' খাল আৰু এই চাওমিন লৈছে এই 90 টাকা 100 টাকা মই ক'তে বাইক মডিফাই কৰবাৰ কাৰণে 500 টাকা মান আছিল মোৰ একাউণ্টত সেইখিনি চাফা কৰিব লাগে গাইছ অলপ বুজি নাপাবি মানুহগিলা এই তোন গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাবানাবি গম পানা গাইছ বহুত দিগদাৰ ইয়াৰ লগত নিজে লগ ধৰি লৈ আহিছোঁ মই তো হা কাই টানি আনছে কাই কান্দে নহ'লে কাই কান্দে ব্ৰেকআপ বুলি কাই কৈছে এতিয়া নোখোৱালি ব্ৰেকআপ আৰু গাইছ সেই খোৱাটো এই তাতে বহি আছে আমাক চাই এই দুইবাৰমান কলাই ল'ল ভিডিঅ' বনা নাই দে খা ঠিকছে খা মই নাখাওঁ দে তয়ে খা পাইছোঁ আৰু শান্তি জীৱনটো অকণমান লৈছোঁ বেয়া নাপাবি এই তাক দিং ৰ টিকলি আনা টিকলা এইটো অঁ খা বাবু তই এনেকৈ চাই আছা না আমাক খা বাবু খা ভালকৈ খাবি দে গৰম আছে অলপ ঠাণ্ডা হ'বা দি লাহে লাহে খা আথুন নকৰবি আৰু দিম দে খা বাবু খা 5 minutes later. এই ইজুৰ বেছি ফটফটা কি চশমা খাবা আহিছে ৰ এই চাই আছোঁ ৰ চা কেনে লাগছে একদম ফালতু ভাল লাগছে না চশমা গিলা ভাঙি চাই গৈছে অঁ মামাই ভাল লাগছে না মোৰো ভাল লাগছে দেখাই দে কোনযোৰ লোৱাৰ পিছত দেখাই আছে নাকি ইজুৰ অলপমান ব্লেক ইজুৰ অলপমান কম ব্লেক ইজুৰ অলপমান বেছি ফটফটা কোনটো ল'ম জ্ঞান যোনযোৰ ভাল লাগে সেইটোতে ল বাকী আদিহকেতো কিমান মামে 250 বঢ়িয়া লাগছে কিন্তু তই গাড়ী চাড়ী লুগাব পাৰে আপোনালোকে বুজে না মজা না আমাৰ তাতে পাই যাব চৰবুগত আদিহকে ইজুৰে আছিল ন দাম কিমান মামে 150 বোলে দাম বাপৰে বাপ হ'ব দে তো বাকী জ্ঞান তাক থৈ আহিলোৱেই এতিয়া মই ঘৰতে যাওঁ নেকি হলিত যাবি ঠিক আছে গেছ অলপমান খুললো এনজয় কৰিলো গেছ বাকী কিনো দেখম সদায় একেই বস্তু পিলপিলি খান নাখান বেলেগৰ পিলপিলি নে ভাল কৰি আছা নেকি তুমি কিন্তু কিছু কামত লাগছা দেই বাকী মানুহটো কিন্তু ঠিকেই আছা কামত আছা তুই বুজিছা না বাকী কিবা জানা নাই নে খুলবা চুলবা ঠিকে আছে বাকী হেৰি কি বুলি কয় মই যাওঁ দেই হলিত যাবি ঘৰত যাওঁ দে একপাক ভোক লাগছে গেছ কিবা খাব লাগে যায় দেই হ'ব দি কি চাই আছে মনে মনে কি খেন লটাৰী নেকি বৰ্তমানটো মোৰ লগত কৰি লাভ নাই আৰু মাৰ্চিডিজৰ মালিক হ'ম 22 তাৰিখে চাং ক'ত মাৰ্চিডিজ আছে বা এইখন মাৰ্চিডিজ এইখন তোৰ নেকি লিমোজিন নহয় লিমোজিন এইখনটো কিয়াৰ এই চা লিমোজিন লিখা আছে দেখোন মাৰ্চিডিজ লিমোজিন নেকি এইখন এইখনটো কিবা জি ক্লাছ না কিবা হেনে লাগছে লাষ্ট পুৰস্কাৰটো দিছে 13 নম্বৰটো আৰু 13 নম্বৰ গ্ৰেণ্ড ভিটাৰা হা এইখানে গ্ৰেণ্ড ভিটাৰা ফাৰ্ষ্ট পুৰস্কাৰ দিব লাগছিল মাৰ্চিডিজ খন পাগল মাৰ্চিডিজ লিমোজিন A ক্লাছ কিন্তু কাটলো সঁচাই না মিছাই না 2 নম্বৰ এনে কবাতো নৰো মই হলমাৰ্ক এটা দেখিছে হেৰি ক'ত হেৰি গোৱালপাৰা দৰংগিৰি গোৱালপাৰা নহয় গোৱালপাৰা বাকী গান ফুটলিটো ভালেই আছিল কিন্তু নুফুটি তাৰ পিছত চিনি নাপাহবি আমাক সেনেকুৱা নহয় মই গাড়ী বেছি খানা দিম চবকে মোক দিবি না কিবা গাড়ীখন কিনি দিবি বিয়া পাতি দে বঢ়িয়া দে বাকী তই মোৰ লগত কৰি লাভ নাই আজিকালি দে হ'ব দে সেনে কৰিলি আজি দে হ'ব তো দেখা যাব যা মন্দিৰত থৈ দিবি যা ভালকে যা তোৰ কি হাগা লাগছে না কি হাগা লাগছে যা ভালকে ৰাখি লেতৰা যা কি আনছো চা ইমাহা হে জুচ আনা নাই জুচ নাই আৰু লাজ লাগব না এইটো নেবি দে এইটো মই খাম নালাগব
আৰু আছে এইটো কি বস্তু আৰু আছে এইটো মই খাম কিয় নাখা খাব লাগব এইটো বাইদেউক দি হা বাইদেউ খাব দে এইটো আৰু নাই এইটো লৈ যা The next day. বাকী সিফালে বঢ়িয়াকে কাম চলি আছে আমাৰ ৰাঙালু কাটি আছে তো বাকী জিন্তু দা পুৰা একদম মাংস কটাৰ নিচিনা কাটি আছে দে আৰু কাট হা বঢ়িয়া তই হেৰি দাদা মোক 5 কিলো দিবি 5 কিলো এইফালে 3 কিলো ৰখি আছে এইফালে দিয়ে 3 কিলো এই গান পইচা 200 বেগ দি বাকী জ্ঞান দেখোন ৰঞ্জিত দত্ত কি ইমান দিনৰ মূৰত গুৱাহাটী গৈছিলি নেকি ঠিক আছে আমাৰ ভিডিঅ' কিয় অহা নাই অলপমান পিছত কৈছো নেকি মানে বহুত দিন হ'ল ভিডিঅ' দিয়া নাই যিহেতু মানে অলপমান কিবা হৈছে প্ৰব্লেম এটা আছিল আৰু সৰু সুৰা কম অলপ পিছত ঘৰৰ সমস্যা তো বাকী বঢ়িয়াকে চবখিনি কাটি আছে অলপ পিছত আপোনালোক ধুনীয়াকে কৈ আছো গাইছ তো গাইছ আজি হ'ল নেক্সট ডে তো গাইছ এইকেইদিন মানে ভিডিঅ' চিডিঅ' বহুত দিন দিব পৰা নাই তো তাৰ কাৰণে আপোনালোকে বেয়া চেয়া নাপাব তো মানে আমাৰ জেঠিমা ঢুকাইছিল তো তাৰ কাৰণে গাইছ মানে ভিডিঅ' চিডিঅ' বনাব পৰা নাই সেনেকৈ বহুত কাম চাম থাকে যিহেতু দাদাহঁত মানে কাম চাম লৈছে তো তাৰ কামখিনি আমিয়ে চাব লাগে তো সেনেকৈ আৰু গাইছ ভিডিঅ' দিব পৰা নাই আৰু গাইছ বেয়া নাপাব আৰু এইখিনি মিলাই ল'ব তো গাইছ আজিৰ পৰা মানে ৰেগুলাৰ ভ্লগ আহি আছে মানে সদায় আহিব আৰু বাকী কিছুমান নলবাৰী যাম কালি পৰহি মানে যাম বঢ়িয়াকৈ তাতে একদম ধামাকা গাইছ ভ্লগ আহি থাকিব ডেইলি ভ্লগ দিম গাইছ কষ্ট কৰিম আৰু গাইছ মই উৰিব লাগিব দেই তো বাকী গাইছ আজি মানে আমাৰ কাম তো কামত আজি বঢ়িয়াকৈ ভাত চাত খুৱাব ধুনীয়াকৈ ৰাইজক তো আজিৰ পৰা গাইছ চবখিনি শেষ ধুনীয়াকৈ চবখিনি কাম হৈ যাব তো আজিৰ পৰা গাইছ ৰেগুলাৰ ভিডিঅ' মই দিম তো আগৰ কেইটামান ক্লিপ আছে সেইকেইটা আপোনালোকক আগত লগাই দিম তো এইখিনি গাইছ পিছত লগাই দিম গাইছ নেক্সট ডে হ'ব দে গাইছ চাই থাকক তো বাকী গাইছ নতুন চচমা পিন্ধি মই আহি গ'লো দেই তো বহুত দিনৰ মূৰত গাইছ মাংসৰ কৰাহি লৈ মই বহি আছো মোটামুটি 12 দিন মান হ'ল গেছ মাংস খাব পৰা নাই তো ডাইৰেক্ট যে লোকেলটো লৈ আছো একদম দামীটো মই চাই দে গেছ তো বঢ়িয়া গেছ মাংস বনাই আছো এই সভা হ'লে আৰু ডাইৰেক্ট আপোনালোকক হাতৰ গাখীৰ লগ পাই আছো তো মানে খাম আৰু বহুত দিন বনা নাই না গেছ পাহৰি গৈছো মানে কেনেকৈ বনাইছিলো ৰেচিপিটো তো মোটামুটি অহাকালি এটা নতুন অহাকালি নহয় পৰহি এটা ৰেচিপি ভিডিঅ' আহিব আপোনালোকে চাব ধুনীয়াকৈ এইটো পৰ্কে হয় না ব্ৰইলাৰে হয় ক'ব নোৱাৰোঁ কিন্তু কিবা এটা হ'ব গেছ দেই হ'ব দেই মই ধুনীয়াকৈ বান্ধি লওঁ ভাত খোৱাৰ সময়ত আপোনালোকক লগ পাই আছো গাইছ দেই তো বাকী গাইছ মাংস হৈ গ'ল ৰেডি আধা ঘণ্টাতে নহয় গাইছ 1 ঘণ্টা লাগছে চাওক গাইছ কেনে চামনি মাৰি দিম আৰু গাইছ মোটামুটি 12 দিনৰ মূৰত 10-12 দিনৰ মূৰত দেৰ গাইছ মাৰি দিম প্ৰথমে জোল অলপ লওঁ বঢ়িয়াকৈ সাজি লওঁ তাৰপিছত ধুনীয়াকৈ আপোনালোক গাইছ দেখি আছো খাৱাটো তো গাইছ বঢ়িয়াকৈ ভাতৰ কাঁহী আহি গ'ল তো গাইছ বহুত দিনৰ মূৰত যে শ্ৰীৰাম মাৰি দিম আৰু গাইছ মজা হৈছে লোকেল মুৰ্গীৰ মাংস কিন্তু মজা হৈছে মা খাবি ময়ে বনাইছো আৰু খাই যে মহিনা দি তো গাইছ মই বঢ়িয়াকৈ ভাত চাত খাই অলপমান জিৰাইছিলোঁ মাত্ৰ এটা ভাল খবৰ আহি গ'ল নহয় মোৰ মানে পোষ্ট অফিচৰ পৰা ফোন কৰিছে মোৰ বোলে সেই গুগল এডচেন্সৰ পিনটো আহি গ'ল গাইছ তো গাইছ আজিহে মই অলপমান ইউটিউবাৰ হেন লাগছে গাইছ কিবা এটা মানে কৰিব পাৰছোঁ সেনে লাগছে আৰু গাইছ এই যি লাগছোঁ আৰু লাগি থাকিম গাইছ ৰেগুলাৰ ভ্লগ দিম গাইছ ৰেগুলাৰ তো গাইছ বঢ়িয়াকৈ লৈ আহোঁ পোষ্ট অফিচলৈকে যাওঁ বেছি দেৰি নকৰোঁ মই মানে ৰখি আছে গাইছ হ'ব দে গাইছ তো গাইছ ফাইনেলি আহি গ'ল মোৰ গুগল এডচেন্স পিন তো গাইছ মানে আজি লটাৰী চটাৰী প্ৰায় লাগছে বিৰাট ফূৰ্তি লাগছে গাইছ মানে ভাত চাত খাই ঘুমাইছিলোঁ মাত্ৰ বঢ়িয়াকৈ এটা খবৰ আহিল যে এডচেন্স পিনটো আহি গ'ল তো বহুত দিনৰ মূৰত ৰখি গাইছ আজি ফাইনেলি আহি গ'ল বেছি দিন ৰখা লগা হোৱা নাই খুব বেছি 2 সপ্তাহ তো গাইছ চাওক ইমান ধুনীয়াকৈ ঘৰত যে আনবক্সিং কৰি আপোনালোকক দেখি আছোঁ গাইছ দে গাইছ ঘৰলৈকে যাওঁ মাকো দেখাওঁ বঢ়িয়াকৈ দেই তো গাইছ মই বঢ়িয়াকৈ ঘৰ আহি পালোঁ সিভাগে মা বহি আছে চা এইখন মোক কি পঠাইছে গুগলৰ পৰা এইখনে মই আশা কৰি বহি আছো হয় নেকি কেনে লাগিল চাই চাইতো বহুতে ভাল লাগিল না ইয়েছ সাকসেস হ'ব পাৰিম না মই ইটো পাই ভাবিছো যে সাকসেস হ'ব পাৰিবি ইয়েছ মানে সিলভাৰ প্লে বটন নাপাৰ আগতে যিটো মানে হুকটো এই ইয়াতে মানে ল'ব পাৰি আৰু মানে সিলভাৰ প্লে বটন পাতো মানে বহুত টাইম লাগি গৈছে মোটামুটি 2-3 বছৰ লাগি যায় 1 বছৰ লাগে 2 বছৰ লাগে তো গাইছ ইটো মোৰ এডচেন্সটো যিটো আহিছে ইটো মানে হুকটো লৈ লৈছো লটাৰী বেয়া লাগছে আজি মোৰ মা কিবা পইচাৰ ওপৰত ঘুমি আছে দেখোন তই ওই বলো কি বা পইচা মাখাই থৈ দিছে 500 টকা 200 টকা এ ৰাম ভাগ্যই ভাল মোৰ মই মনে মনে যদি নিলু হৈ এতে ইনকালৈ ঘুমি আছে এতে মই দূৰৰ পৰা চাইছো কি বস্তু হে পইচাৰ ওপৰত ঘুমি আছে চালা হাৱা
তো গাইছ আজিৰ ভিডিঅ'টো ইমান খেলিছিল যদি ভিডিঅ'টো ভাল লাগিছিল লাইক কমেণ্ট শ্বেয়াৰ কৰিবি গাইছ তো বহুত দিনৰ মূৰত ভিডিঅ' দিলোঁ আপোনালোকে বেয়া চেয়া নাপাব এতিয়া পৰা ৰেগুলাৰ ভিডিঅ' দি থাকিম গাইছ একদম সঁচাকৈ কৈছোঁ গাইছ মই সেই দে গাইছ তো মই বগে বাই চাইনিং অফ বাই বাই গাইছ